নমস্কাৰ বন্ধুসকল, আজি পুনৰ আহিছোঁ চৰাইদেউ মহোৎসৱ স্থলীলৈ আৰু তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি চৰাইদেউ মহোৎসৱ 2015 অনুষ্ঠিত কৰা হৈছিল। আজি অন্তিম দিন আৰু অন্তিমটো দিনৰ মই আপোনালোকক কাৰ্যসূচীসমূহ দেখুৱাম। আজি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী 9 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই চৰাইদেউ মহোৎসৱ 2025 আজি অন্তিম দিনৰ আকৰ্ষণীয় এক কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা, সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা, য'ত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ বৰ্ণিল্য আচলতে কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিছে। এই শোভাযাত্ৰাত অসমৰ জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাই নেত্ৰকাই খ্যাত অৰুণ হাজৰিকাদেৱে এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব। এই দৃশ্য আপোনালোকক দেখুৱাম আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সাংস্কৃতিক দলসমূহ আহিছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা আহিছে আৰু সকলোৱে যি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰপূৰ এখন অসম ভূমি, এই অসম ভূমিৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ কৃষ্টি সংস্কৃতিসমূহৰ সমাহাৰ ঘটিব এই সাংস্কৃতিক শোভাযাত্ৰাত। প্ৰতিটো দৃশ্য দেখুৱাই যাম। শোভাযাত্ৰা আমি সেই দৃশ্য দেখুৱাই আছো। ইতিমধ্যে এই সাংস্কৃতিক শোভাযাত্ৰা অসমৰ জনপ্ৰিয় আচলতে অভিনেতা অৰুণ হাজৰিকাই উদ্বোধন কৰিছে। আমি দেখুৱাইছোঁ হাজাৰ হাজাৰ আচলতে লোক আহিছে বিভিন্ন প্ৰান্তৰ পৰা আৰু এনেধৰণে আহি ইয়াত অংশগ্ৰহণ কৰিছে এই বিশাল সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা। আমি সেই দৃশ্য দেখুৱাইছোঁ। লোকে লোকাৰণ্য হৈ পৰিছে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ আৰু ইয়াত বিভিন্ন ঠাইৰ সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰিছে সাংস্কৃতিক শোভাযাত্ৰা। এয়া চৰাইদেউ মহোৎসৱ 2025 পুৰণি শোভাযাত্ৰা উলিওৱা হৈছে। মই দেখুৱাইছোঁ এই দৃশ্য। ইতিমধ্যে আগবাঢ়ি অহা হৈছে সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা। দেখিছে ইয়াত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰাত। দৰ্শকসকলে দেখা পাইছে ইয়াত বিভিন্ন প্ৰান্তৰ পৰা সাংস্কৃতিক দলসমূহ আহিছে আৰু তেখেতসকলে নিজৰ নিজৰ যি কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰা। ইয়াত গায়ন বায়ন মই দেখুৱাই আছোঁ। ইয়াত গায়ন বায়ন আহিছে। গুৰুজনাৰ সৃষ্টিৰাজি যি গায়ন শৈলী, এই গায়ন শৈলী ইয়াত প্ৰদৰ্শন কৰা হৈছে সাংস্কৃতিক শোভাযাত্ৰাত। আইসকলৰ নাম দিহা নামেৰে মুখৰিত কৰি তুলিছে ৰাজপথ, চৰাইদেউ ৰাজপথ। এয়া মই দেখুৱাইছোঁ। মই দেখুৱাই আছোঁ ঐতিহাসিক যি চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত চৰাইদেউ মহোৎসৱ 2025 আজি অন্তিম দিনৰ সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য আৰু এই মহোৎসৱস্থলীৰ পৰা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ পৰা চৰাইদেউৰ যি ধুদৰালি দি আচলতে এই যি শোভাযাত্ৰা উলিওৱা হৈছে, ইয়াত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছে। লোকে লোকাৰণ্য হৈ পৰিছে মৈদাম ক্ষেত্ৰ। মই দেখুৱাইছোঁ এয়া আপোনালোকে দেখা পাইছে সুন্দৰ দৃশ্য। হয়, সেয়া সুন্দৰ দৃশ্য মই দেখুৱাই আছোঁ। ইয়াত টাইসমূহ পৰম্পৰাৰে আচলতে যি লাই লংখাম নৃত্যৰ দল এই শোভাযাত্ৰা দেখিবলৈ পোৱা গৈছে।
তাই আহোমৰ কৃষ্টি সংস্কৃতি ইয়াত প্ৰতিফলিত হৈছে মই সেই দৃশ্যটো ইয়াত তিৱা সংস্কৃতিৰ যি কৃষ্টি ইয়াত প্ৰদৰ্শন কৰা হৈছে দৌলবাগান তিৱা সাংস্কৃতিক দল তেওঁলোকে সমন্বয়ৰ বাৰ্তা আচলতে এনেধৰণে বিলোৱা হৈছে সমাজৰ পৰা ঘৰখনৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰা আধুনিকতা ধামধুমিয়াত ঢেঁকী ইয়াত প্ৰদৰ্শন কৰা হৈছে আৰু যিহেতু বিহু ভোগালী বিহু আহি আছে আৰু ভোগালী বিহুত ইয়াত তেওঁলোকে পিঠা পনা